ইয়াতে থাকা অঁ ঠিকে এইফালে আহা ল'ৰা এটা লগ পালোঁ বয়স সম্ভৱ কিমান যেন লাগিছে কিমান 16 অঁ ভালকৈ খোজকাঢ়িব নোৱাৰে একেবাৰে খোজকাঢ়িব নোৱাৰে আৰু এই যোনটো পাছফালে দেখা পাইছে যে এয়া হেনো ইয়াৰ ঘৰ মানে কি এটা থাকে বোলে ইয়াতে থাকা বোলা দেখাই দিবা জেগাডোখৰ হা চব ভালকৈ তো দেখিছে মানে খোজকাঢ়িবলৈ বহুতে দিগদাৰ হয় খুবেই অসুবিধা হয় এইটো অঁ ইমানেই এইডোখৰতে অঁ সেইফালে কাপোৰ এখন পাৰি থোৱা আছে তাৰপাছত এইডোখৰ জেগাতে মানে ই ইয়াত থাকে বুলি কৈছে আৰু তোমাৰ নামটো কি হয় কি কৈছা সুৰজ অঁ ইয়াত কিমান দিনৰ পৰা আছা 2 বছৰ আৰু ঘৰত কোন কেনেকৈ আছে নে কোনো নাই দাদা নাই যোৱা দাদাই তোমাক নাচায় মা পাপা নাই পাপা পাপাৰ লগত কেলৈ নাথাকা মায়ে হা মাৰে অঁ মাৰে মা নাই ন অঁ পাপাই নাচায় দাদাও নাচায় সেইকাৰণে নাথাকা ন অঁ খোৱা বোৱা কোনে কেনেকৈ দিয়ে হোটেলৰ পৰা কিনি আনাগৈ অঁ তাৰপৰা ইয়াতে আছে তাৰপিছত ৰাতি দিগদাৰ নহয় থাকিবলৈ এতিয়া সুৰজে যদি ক'ৰবালৈ যাবলগীয়া হয় এনেকৈ ইফালে সিফালে যাবলগীয়া হয় আৰু সুৰজে যিহেতু নিজে একো কৰি খাব নোৱাৰে বা কাম কৰিব নোৱাৰে সেইবাবে ক'ৰবাত কিবা কিবি খুজি মাগি খাবলগীয়া হয় খুজি মাগি ন পোৱা মানুহে দিয়ে ন অঁ তো সেনেকৈ কোনোবাই কিবা কিবি আগবঢ়ায় আৰু তাকে সি মানে ৰাতিটো পাৰ কৰি দিয়ে বা দিনটো পাৰ কৰি দিয়ে আৰু তেনেকৈ তো এয়া এটা উদাহৰণ সুৰজৰ আৰু সেয়াই মই এতিয়া কি বুলি ক'ম এতিয়া কেনেকৈ কি দেখা মই সেইটোৱে আচৰিত পাই আছোঁ এই সৰু ল'ৰা বয়সো বেছি হোৱা নাই হ'ব সুৰজ অঁ বয়সো বেছি হোৱা নাই সৰু ল'ৰা 16 বছৰমান হৈছে তথাপিও সুৰজৰ মুখত আমি হাঁহি এটি দেখা পাইছোঁ অঁ এয়াই সুৰজ তথাপিতো ইমান কষ্টত আছে যদিও বা কষ্টত জীৱনটো পাৰ কৰিছে যদিও এয়াই আৰু তেনেকৈ বিশেষ একো নাই বিচনা পাতিৰ পৰা আদি কৰি সেইবিলাক বাৰু নাই এই সাধাৰণ এখন কাপোৰ এনেকৈ পাৰি থোৱা আছে আৰু ইয়াতে থাকে কাষতে মন্দিৰ আছে মন্দিৰৰ ওচৰতে আচলতে এটা অডিটৰিয়াম আছে সেই অডিটৰিয়ামটোতে সুৰজে থাকিবলগীয়া হৈছে বা নিজৰ জীৱনটো পাৰ কৰিবলগীয়া হৈছে খোজকাঢ়িব অসুবিধা হয় আৰু কি হয় ভৰিটো বিষায় খুজি খোৱা এনেকৈ হৈ থাকা কপি থাকে কি কৈছা কপি থাকে মই কাপোৰ চাপোৰ লৈ শুব পোৱা নে এনেকৈ ঠাণ্ডা এনেকৈ থাকিলা এনেকৈ থাকিলা ঠাণ্ডা নালাগিলে নোৱাৰিলে এনেকৈ পাৰিলা থাকিবলৈ ঠাণ্ডা দিনত অঁ ঠাণ্ডা লাগিছিলে নাই লাগিছিলে অঁ মোৰ ভাবিয়ে কিবা লাগিছে যে সি কেনেকৈ মানে গোটেই ৰাতিটো ইয়াত কটাব বা কেনেকৈ গোটেই ৰাতিটো ইয়াত কটাইছে এতিয়া আমি তাৰ কাৰণে কি কৰিব পাৰিম সেইটো এটা আমাৰ কাৰণে সমস্যা বাৰু বয়সটো যিহেতু ল'ৰাটোৱে 16 বছৰ বুলি কৈছে মই সেইকাৰণে চাইল্ড কেয়াৰত এবাৰ ইনফৰ্ম কৰিলোঁ এতিয়া চাওঁ তেওঁলোকে কি কয় তেওঁলোকৰ আনচাৰৰ কাৰণে বৰ্তমান ৰৈ আছোঁ তেওঁলোকে যদি লৈ যাব পাৰে তেতিয়াহ'লে বহুত ভাল কথা ইয়াৰ আগতে যেতিয়া মই সৰু ল'ৰা এটাক খবৰ দিছিলোঁ চাইল্ড কেয়াৰ তেওঁলোকে বহুত সোনকালে ৰেছপন্স দি মেলি মানে ল'ৰাটোক লৈ যাব পাৰিব বুলি কোৱাৰ পাছতে ধুনীয়াকৈ এতিয়া ফেচিলিটাত ল'ৰাটো আছে ধুনীয়াকৈ সি নিজৰ জীৱনটো পাৰ কৰিব পাৰিছে তেতিয়ালৈকে আনচাৰটো নোপোৱালৈকে ইয়াৰ কাৰণে মানে সেইটোৱে কাপোৰ কানি দুটামান ভাবিছোঁ লৈ দিওঁ নেকি ভাল হ'ব ইয়াৰ কাৰণে অলপ নিজৰে মুকলি লাগিব আৰু কিবা কিবি বেলেগ পাওঁ নেকি ব'লা অঁ পেণ্ট ট্ৰেক পেণ্ট হ'ব নেকি ট্ৰেক পেণ্ট হ'ব হৈ যাব চাগে ন টি চাৰ্ট কি হ'ব
এইটো হ'ব একেই হয় চাইজটো এইটো হৈ যাব অঁ এল 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 হ'ব হ'ব পচন্দ হৈছে হা পিন্ধি যাবা নেকি এতিয়া নিপিন্ধা নাই এতিয়া অঁ ব'লা উঠা ঐ চাবা ভালকৈ চাবা 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 হ'ল তাকে সৰু সুৰা বস্তু দুটামান কিনিবলগীয়া আছিলে সেইটো কিনিলোঁ এতিয়া চাওঁ আমাৰ চাইল্ড লাইনৰ পৰা এতিয়া মানুহ আহি আছে এতিয়া তাকে এতিয়া প্ৰথমতে লগ কৰাই লওঁ তাৰপিছত কি আপডেট হয় সেইটো মই জনাই আছোঁ আপোনালোকক তো সেয়াই কাপোৰ কানি হৈ গ'ল এতিয়া যাওঁ জেগালৈ আকৌ আপোনালোকক যে কৈছিলোঁ চাইল্ড কেয়াৰত খবৰ দিয়া হৈছে বুলি যেনেকৈ আগৰ পৰা তেওঁলোকে ৰেছপন্স দিছিলে তেনেকৈ এইবাৰো ৰেছপন্স দিছে তেওঁলোকে আহি মেলি যিবিলাক ফৰ্মেলিটি আছিলে কৰি মেলি কিমান দিন পৰা আহি আছিলে 5-2 years আপোনালোকে আছে তিনি চাৰি বছৰ হৈ যাব সেই আপোনাৰ ষ্টেজটোৰ ওপৰত কাপোৰ এখন পাই পেলাই এনেকৈ আৰু হৈ গ'ল অঁ কি চালে নাই চাগে ন বৰ্তমান ইয়াৰ মেডিকেল চেকআপৰ কাৰণে আমি এজেগাত আহিলোঁ এতিয়া তাক এতিয়া ধুনীয়াকৈ মেডিকেল চেকআপবোৰ কৰোৱাৰ পাছতে আৰু কিছুমান ফৰ্মেলিটি তেওঁলোকৰ থাকিব সেইবিলাক কৰিব তো সেই আপডেটটো দি দিলোঁ এতিয়া ধুনীয়াকৈ ইয়াৰ কাৰণেও ব্যৱস্থা কৰি দিয়া হ'ল আমাৰ যি চাইল্ড কেয়াৰ আছে চাইল্ড লাইন আছে তেওঁলোকে আহি মেলি ইয়াক ধুনীয়াকৈ এতিয়া লৈ যাব ধুনীয়া এটা ফেচিলিটিত এতিয়া ই থাকিবলৈ পাৰিব বা ধুনীয়া এখন বিচনাত শুবলৈ পাৰিব ভালকৈ সময়মতে খোৱা বোৱা কৰিবলৈ পাৰিব তো সমস্যাৰ সমাধান হ'ল বুলি ভাবিছোঁ আকৌ এবাৰ মই চাইল্ড কেয়াৰক ধন্যবাদ দিবলৈ বিচাৰিম কাৰণ তেওঁলোকে নথকা হ'লে বহুত অসুবিধাত পৰি গ'লো হ'লে কিন্তু তেওঁলোকে ইমান ধুনীয়াকৈ ৰেছপন্স দিয়াৰ বাবে প্ৰতিজন কৰ্মকৰ্তাকে মই আকৌ এবাৰ অন্তৰৰ পৰা ধন্যবাদ দিব বিচাৰিম তো এয়া হৈ গ'ল সুৰজ বাই বাই কৰি দিয়া বাই 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 অঁ বাই বাই চলোৱা নাই মানে গাড়ীখন এইয়া সুৰজ গৈছে এতিয়া নতুন জেগা যিফালে সেই এইফালে বহিব দেই দাদা এতিয়া কালি এতিয়া হাঁহি হাঁহি গৈ আছে এইয়া গ'ল আৰু এটা প্ৰজেক্ট হ'ল সুৰজৰ কাৰণে ইমান সোনকালে কিবা এটা কৰিব পৰা যাব বুলি ভবা নাছিলোঁ সেইকাৰণে আকৌ এবাৰ মই চাইল্ড কেয়াৰ বা যি আমাৰ চাইল্ড কেয়াৰৰ কৰ্মকৰ্তাসকল আছে তেওঁলোক চবকে ধন্যবাদ সকলোকে ধন্যবাদ জনাবলৈ বিচাৰিছোঁ আৰু সঁচাকৈ আজি এই ব্লগটো মানে বিশেষকৈ আজি সুৰজ নিচিনা সৰু ল'ৰা এটাৰ কাৰণে কিবা এটা কৰিব পাৰে আমাৰ খুবেই ভাল লাগিল আপোনালোকে জনাব আপোনালোকৰ মতামতসমূহ এয়াই আছিল আজি আমাৰ ব্লগ সুৰজ গ'ল নিজৰ ঘৰলৈ এতিয়া আমি যাম আগবাঢ়ি ক'লৈ নিজে নাজানো সমাপ্ত কৰি দিছোঁ সদায় দৰে সুবিধা নকৰিব স্মাইল মই সময় হৈ গৈ চাইনিং অফ